Hello, good afternoon, my dear friends. আজি এয়া ফ্ৰিজৰ পৰা মাছ অলপ উলাই লৈছো অলপ আগতে উলাই থৈছো তথাপি মানে ডিপ ফ্ৰিজৰ পৰা উলালে একদম নাভাঙে তথাপি অকমান কোমল হৈছে গতি এটো মই ভাজা কৰি বনাম আৰু বিলাহীৰ লগত সবজি এটা বনাম বুলি ভাবিছিলো কিন্তু বহুত দেৰি হৈ গল পিয়াজ এনেকে ডাঙৰকে কাটি লৈছো আৰু বিলাহী দিম কেঁচা জলকীয়া আৰু ধনিয়া পাত ৰেডি কৰি লৈছো আৰু এইফালে মই কেৰাহী ৰেডি কৰি দিছো বনা পটককে কাৰণ ইমানেই ভুক লাগিছে গৈছিলো হেলথ চেকআপত এটা ফ্ৰী ক্যাম্প লাগিছে হেলথ চেকআপৰ দি দিলো জিৰা সুগাৰ চেক কৰিলো তাৰ পিছত চেক কৰিলো প্ৰেসাৰ কি কম আৰু দুখৰ কথা পিয়াজ দি দিও ভাল লাগে ফুলগছ কেটা মোৰ চাই গতিকে পিয়াজখিনি ভাজি থাকো হেইটো গলো হেলথ চেকআপত তাৰ পিছত কি হল ঘটনাটো আপোনালোকক কও আৰু প্ৰেসাৰ খুচকাৰি গলো যে অকমান সামান্য মানে দেৰি হৈ গৈছিলে ভাত বনাব আহিছোহে ভাতটো বহাই দৰি গলো গৈ পেলাইতো একদম প্ৰেসাৰটো হাই আৰু হাই মানে বহুত হাই 170 180 এনেকা দুবাৰ চেকআপ করতে এনেকে উলাল আৰু তাৰ পিছত সুগাৰটো চেক কৰিলো সুগাৰটো আকৌ কম 83 only অলপ টেনশনত কৰিলো ইসিজি হৈ আছে ইসিজিটো কৰালো নিমখ দি দিও এতিয়া ইসিজিটো কৰালো ইসিজিটো অলপ ভাল আৰু প্ৰবলেম নাই ইসিজিটো নরমাল বুলি কৈছে তো যিজনীয়ে কৈছে তেওঁ নরমাল বুলি কৈছে মই ডক্টৰক দেখাম বুলি ভাবিছিলো ডক্টৰটো পটককে মানে লাষ্ট আৱাৰত গলো দৰি যে ডক্টৰটোৱে বেছি গল আৰু তো নরমাল বুলি কৈছে যে আগতেও কিছুদিন আগতে কৰাইছিলো নরমালি হাৰ্টৰ প্ৰেসাৰটো অলপ থাকে সামান্য এটো থাকিব এজৰ লগত এতিয়া বিলাহীটো কাটি লও তো থাকিবই বিলাহী আৰু ধনিয়া পাত পিয়াজটো ভাজা হৈ থাকে ধনিয়া আৰু বিলাহীটো কাটি লও বিলাহীটো টেঙা বিলাহী দিছো অলপ মেল্ট হৈ গলে মানে গ্ৰেভি টাইপ হৈ যাব মানে মছলা মাছৰ লগত অলপ লাগি ধৰিব ভাল লাগি বুলি ভাবিছো আৰু ধনিয়া পাতটো লাষ্টত দিম কেঁচা জলকীয়া ধনিয়া পাত দুই ৰেডি কৰি ললো আৰু এফালে পিয়াজ মোৰ হৈ গৈছে মছলা দি দিও এতিয়া এয়া ভাজা হৈ গৈছে এতিয়া মাছ আৰু মছলাটো দি মাছটো আগতে দি দিও মছলাদাৰ বনাম যেটো হালধি দিলো 1 চামুচ জলকীয়া জ্বলাও ভাল পাও মই খাই দিম অলপ মছলা গাত মাছৰ গাত অলপ লাগি থাকিব জিৰাটো আধা চামুচ দিও আধা চামুচ দিলো খালে নিমখটো অলৰেডি আগতে দিলোৱে যেটো এতিয়া কমাই দিলো মাছটো এতিয়া খুলে নাখায় ডিপ ফ্ৰিজৰ পৰা উলালে হেতুৱে প্ৰবলেম বহুত টাইম লাগি যায় হৈ থাকক হেফালে মই ধনিয়াখিনি কাটি লও অলপ আদা আৰু নহৰুৰ পেষ্ট আছিল ৰেডি অকমান সামান্য দি দিলো ডাঙৰ মাছত দিব পাৰি এটো মানে হল হেৰি মাছ মাছৰ নামটো পাহৰি থাকিল নহয় অলপ পানী দি দিও সামান্য ভাতটো উলালে পানী দিলো যেটো ভাতটো উলাব মাছটো আঠাটো খুল খাই যাব এটো আঠা লাগি আছে ডিপ ফ্ৰিজৰ কাৰণে লাহে খুল খাই আছে আৰু এটা মছলা দিম ইয়াৰ লগত এটো হল হেৰি মছলা ৰান্ধনী মছলা আজিকালি ভাল পোৱা হৈছে বহুত সেনটো ভাল লাগে সেইকাৰণে অলপ ক্ৰাশ কৰি দিলো সেনটো ভাল হ'বলে আৰু কি ধুনীয়া স্মেল ওলাই দিও ফাৰ্ষ্টতে দি দিও বিলাহীখিনি মেল্ট হৈ মছলা নিচিনা হ'ব লাগিবতো সেইকাৰণে দি দিলো ভাজা খাই বহুতেই ভাল লাগে এই বেছি ভাজা খাও আৰু ভাবো যে হাৰ্টৰ কিবা হৈ গল নেকি কোলেষ্ট্ৰল বাঢ়ি গল নেকি একাৰণে ইসিজি কৰালো নাই আল্লাহ কৰিলে আপোনালোকৰ দোৱাত ভালে আছে তেলকে হাৰ্টৰ ক্ষেত্ৰত এইখিনি হৈ থাকক ভাজা তেলকে ধনিয়া আৰু কেঁচা জলকীয়া মই কাটি পেলাও ধনিয়া আৰু কেঁচা জলকীয়াখিনি কাটি লও মিহিকে কাটি লও লাষ্টত দি দিম আৰু সবজিৰ মাজত বিলাহী আৰু এটো হল আৰু এটো আৰু কি কাটা হৈ গল মাছটো পৰাপৰ লৰাই ফৰাই দিও সোনকালে হৈ যাবলৈ মাছটো ইমান বেছি টাইম নালাগে বিলাহী গলে আৰু দেখাত কিমান লোভ লগা হৈছে না সিমত অলপ সময় হ'বলৈ দিও এতিয়া গুচাই চাও আকৌ কেনে লাগিছে দেখি পেলাই আপোনালোকৰ লোভ লাগিছে না এতিয়া হৈ গৈছে মাছটো ইমান সময় নালাগে এতিয়া ধনিয়া আৰু কেঁচা জলকীয়াখিনি দি দিও আৰু ফটাফট হৈ যাব এখিনি স্মেলটো সোমালে হৈ গল আৰু মিলাই দিও
একদম মিলাই দিলোঁ আৰু এতিয়া 1 মিনিটমান থাকিলেই হৈ যাব গতিকে আৰু অলপ 1 মিনিট হৈ যাব চিমত দি দিলোঁ অলপ চিমত দি দিলোঁ এতিয়া গুচাই চাওঁ আৰু কি ধুনীয়া স্মেল ওলাইছে দেই হৈ গৈছে এতিয়া আৰু গাইজ আপোনালোকৰ ভাল লাগিছেনে চাই মোৰ ভিডিঅ'টো মাছৰ ফ্ৰাইটো বেছি ভাল লাগিছেনে আপোনালোকে এনেকৈ খায়নে যদি ভাল লাগিছে লাইক কমেণ্ট কৰিবলৈতো একেবাৰে নেৰিবই এইটো মোৰ কমন কথা আৰু খাই পেলাইতো এনেকুৱা টেষ্ট লাগিব মোৰ গেৰাণ্টি গতিকে ফেচবুকত চালেতো মোৰ আইডিটো ফ'ল' কৰি দিব আৰু